নমস্কাৰ স্বাগতম জনাইছো গোকুল ব্লগ চলচিত্ৰ অন্যটা ভিডিঅ' লৈ ফাইনেলি আজি লৈ আহিছো অসম অৰুণোদয় 3.0 যেটো লিষ্ট আছিলে আৰু সেই লিষ্টত যদি আপোনালোকৰ নাম নাই তেতিয়াহলে কি কৰিব কাৰণ অতি সোনকালে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰে কি লাষ্ট লৈকে চাব আৰু বহুত দৰকাৰী ভিডিঅ' হ'ব কাৰণ সিএম টিপুলৰ লগতে মানে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ লগতে আৰু কেইবাটা আঁচনিৰ যেনেকৈ অৰুণোদয় আছিলে আৰু কেইবাটা লাখপতি বাইদেউৰ আঁচনি আছিলে অৰুণোদয় আছিলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি 2.0 আছিলে গতিকে সকলোবোৰ স্কিম এই মাহৰ 30 জুনলৈকে সুবিধা আছে যদি আপুনি অৰুণোদয় এতিয়ালৈকে পোৱা নাই তেতিয়াহলে অতি সোনকালে আপোনালোকে ডাইৰেক্ট আপোনালোকৰ সমষ্টিত থকা এমএলএৰ লগত যোগাযোগ কৰি তাত গৈ আপোনাৰ ডকুমেন্টছ পাতি দি আপোনালোকে অৰুণোদয় আঁচনিৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব নহলে আপোনালোকৰ বহুত ডাঙৰ প্ৰবলেম হ'ব তাৰ পিছত কোনো ধৰণৰ লিষ্ট নবনিব আৰু আপোনালোকে অৰুণোদয়ৰ যেটো আঁচনি আছিল সেই আঁচনি লাভ কৰিব নোৱাৰিব কাৰণ এয়া মোৰ কথা নহয় এয়া আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱৰ কথা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ আমি ইতিমধ্যে তালিকা প্ৰকাশ কৰিছো কোন মাহত কোন সমষ্টিত আমি এই ধন আমি বিতৰণ কৰিম 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা বাদ পৰিছে বিধায়কসকলৰ জৰিয়তে এই নামো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব 30 জুনৰ আগতে কোনোবা যদি পাবলগীয়া মহিলাৰ নাম এই আঁচনিৰ পৰা ফ্ৰেণ্ডছ আপোনালোকে শুনিছে গতিকে অতি সোনকালে জুন মাহৰ 30 তাৰিখৰ আগে আপোনাৰ সমষ্টিত থকা এমএলএৰ লগত যোগাযোগ কৰি আপোনালোকৰ ডকুমেন্টছ পাতি দি অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব গতিকে ভিডিঅ'টো চাই আপোনালোকে হয়তো বহু কথা বুজিব পাৰিছে আৰু প্লিজ পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নতুন মানুহে মোৰ এই চেনেলটো চাই আছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব নিশ্চয় কৰিব যাতে আগন্তুক সময়তো মই আপোনালোকৰ বাবে নতুন ভিডিঅ'বোৰ লৈ আহিব পাৰো যাতে আপোনালোকে মোৰ ভিডিঅ'টো চাই কিবা এটা উপকৃত হয় গতিকে ফ্ৰেণ্ডছ 2 লাখ টকাৰ বাবে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি 2 লাখ টকাৰ বাবে যিবোৰ মানুহে আবেদন কৰিছে মই তেওঁলোকৰ কাৰণেও এটা ভিডিঅ' বনাই দিছো যে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত যদি 2 লাখ টকাৰ কাৰণে আবেদন কৰিছে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব যেহেতু ফাৰ্ষ্ট ইণ্টাৰভিউ কমপ্লিট হৈ গৈছে আৰু ছেকেণ্ড ইণ্টাৰভিউ আপোনালোকে বহু মানুহৰ হোৱা নাই তেওঁলোকে কি কৰিব লাগিব সবিশেষ লৈ অলৰেডি মই এটা ভিডিঅ' বনাই দিছো গতিকে ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে তাত ক্লিক কৰি আপোনালোকে ভিডিঅ'টো গৈ চাব পাৰে গতিকে সকলোকে ধন্যবাদ জনাইছো নমস্কাৰ জয় আই অসম